হেল্ল' BEd এস্পিৰেণ্ট। আশা কৰিছোঁ আপোনালোকে BEd এণ্ট্ৰেঞ্চৰ কাৰণে ভালকৈ প্ৰিপেৰেশ্যন চলাই গৈ আছে। এক্সামলৈ আৰু কেইটামান দিন মাত্ৰ হাতত আছে। মই জেনেৰেল নলেজ, টিচিং এপ্টিটিউড, কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন পলিচি সমূহৰ বিষয়ে অলৰেডি ভিডিঅ'জ আপলোড কৰিছোঁ। সেইটোক আপোনালোকে ৰিভিজন কৰিব পাৰে। আৰু আজিৰ মই ভিডিঅ'ত আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ BEd এণ্ট্ৰেঞ্চত 6 বছৰৰ মেথছবিলাকৰ PYQ লৈ আনিছোঁ। আৰু এই গোটেই ভিডিঅ' শেষ হোৱাৰ পিছত আপোনালোকক যদি লিংক লাগে বা PDF লাগে তেতিয়াহ'লে মোক কমেণ্টত জনাব। মই মোৰ এই নোটছবিলাকৰ PDF বনাই আপোনালোকক মই PDFও প্ৰভাইড কৰি দিম। টাইম ৱেষ্ট নকৰাকৈ ব'লক আমি আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো দিয়া আছে 18 বয়জ কেন ডু আ পিচ অফ ৱৰ্ক ইন 24 days। 18জন ল'ৰাই যদি এটা কাম 24 দিনত সম্পূৰ্ণ কৰে, দেন হাউ মেনি ডেইজ কেন 27 বয়জ ডু দ্য ছেম ৱৰ্ক। তেতিয়াহ'লে সেই একেটা কামকে 27জন ল'ৰাই কিমান দিনত কমপ্লিট কৰিব পাৰিব? ইয়াত 18জন ল'ৰা আছিলে, ইয়াত আমাৰ 27জন ল'ৰা আছে। এই পিচ অফ ৱৰ্ক এটা কাম কিমান দিনত কমপ্লিট কৰিছে 18জনে? 24 দিনত। আৰু প্ৰশ্নত সুধিছে কি কিমান দিন, হাউ মেনি ডেইজ লাগিব, কিমান দিন লাগিব 27জন ল'ৰাই যদি সেই একেটা কামকে কৰে তেতিয়াহ'লে। এনেকুৱা মেথছবিলাকৰ চিম্পল ফৰ্মুলা আছে কিছুমান। মই ফৰ্মুলাটো আপোনালোকক লিখি দি আছোঁ। এম মানে মেন 1 ডে 1 ডিভাইডেড বাই ৱৰ্ক 1 ইকুৱেল টু M2 ডে 2 ডিভাইডেড বাই ৱৰ্ক 2। এইটো আমাৰ ফৰ্মুলা হয়। হৈ গ'ল ফৰ্মুলা ইয়াৰ এনেকুৱা ধৰণৰ। এতিয়া আমি চাম। আগতে কৈছোঁ এম মানে কি? এম মানে হৈছে, মই ইয়াত লিখি দি আছোঁ, এম মানে হৈছে মেন। দেন ডি মানে হৈছে ডে অফ ৱৰ্ক, ডেইজ কিমান দিনৰ কামটো কমপ্লিট কৰিব, আৰু ডাব্লিউ মানে হৈছে ৱৰ্ক কাম। এনেকুৱা ধৰণৰ মেথছ আপোনালোকে এটাটো পাবই ফৰ চিয়'ৰ। আমি ব'লক ছল্ভ কৰোঁ এতিয়া প্ৰব্লেমটো। কি দি আছে? প্ৰথমতে আমি ফৰ্মুলাটো পাতি লওঁ। M1 ডে 1 ৱৰ্ক 1 ইকুৱেল টু M2 ডে 2 ৱৰ্ক 2। এতিয়া যদি আমি পাতোঁ, প্ৰথমটো চাওঁ, প্ৰথমত কিমান মানুহ আছে? বয়জ মানে মেন, 18জন মানুহ মানে এইটো ইনটু হ'ব ডি। কিমান দিন লাগিছে? 24 দিন লাগিছে। ৱৰ্ক কেইটা কৈছে? এই পিচ অফ ৱৰ্ক এটা কাম। কুৱেশ্যন ছল্ভ কৰাৰ আগতে আমি প্ৰশ্নটো ভালকৈ পঢ়িবলৈ শিকিব লাগিব। প্ৰশ্ন পঢ়াটো এটা আৰ্ট হয়। যদি প্ৰশ্ন আপোনালোকে ভালকৈ পঢ়িব পাৰিছে আনচাৰ আপোনালোকে ইজিলি উলিয়াব পাৰিব। এতিয়া মেন 2 হাউ মেনি ডেইজ, কেইটা মেন দিয়া আছে? 27 বয়জ। হাউ মেনি ডেইজ উলিয়াব দিছে আমাক, ডি আমাৰ নাই, আমি ডি চিম্পলি ডি লিখি থৈ দিম। ৱৰ্ক 2 মানে কেইটা কাম? ছেম ৱৰ্ক মানে একেটাই কাম। এইটো হৈ গ'ল। এতিয়া যদি আমি কেনেকৈ কৰোঁ তেতিয়াহ'লে 27 ইনটু ডিটো ইফালেহে যাব, আৰু ইফালে হ'ল 18 ইনটু 24। আশা কৰিছোঁ আপোনালোকে বুজি গৈ আছে। মই যিমান চিম্পল ভাষাত হ'ব পাৰে তিমান চিম্পল ভাষাত আৰু ইজিলি মই অংকবিলাক ডিটেইলকৈ কৰি গৈ আছোঁ। এইটো হ'ল। তাৰপিছত এইটো হৈ গ'ল ডি, 27টো ইফালে আহি গ'ল তলত। এতিয়া 18 ইনটু 24টোক আমি যদি পূৰণ কৰোঁ তেতিয়াহ'লে ইয়াৰ উত্তৰটো হ'ব 432। এতিয়া 27ক আমি 432 27ৰে এইটোক আমি যদি হৰণ কৰোঁ তো 16 বাৰ যায়, 16। গতিকে ডে কিমান হ'ব আমাৰ? 16 ডেইজ ওলাই গ'ল, হয়নে? ইয়াৰ ডিটো আমাৰ ওলাই গ'ল। এইটো আমি দি দিছোঁ, আপুনি ডিটো দিলে হয়, দিব পাৰিলে হয়, কোনো কথা নাছিলে। ডিটোৱে দি দিছোঁ। ডিটো কিমান হ'ল আমাৰ? 16 দিন। কিমান দিনত কাম কৰিব 27জন ল'ৰাই? সেইকেইটা কামকে কিমান দিন লাগিব কৰোঁতে? আনচাৰ হ'ব 16 দিন। স্ক্ৰীনশ্বট ল'লেও লৈ ল'ব পাৰে, নহ'লে মই যদি কমেণ্ট কৰে যদি তেতিয়াহে মই এইটো ফটো তুলি মই এটা PDF বনাই লিংকটো মই গ্ৰুপত আপোনালোকক শ্বেয়াৰ কৰিম কমেণ্ট ছেকশ্যন। এইটো এটা মেথছ আছিলে, হ'ল। এতিয়া এইটো হৈছে কুৱেশ্যন নম্বৰ 2। মই টোটেল 20টা মেথছ লৈ আনিছোঁ আপোনালোকৰ, গোটেই PYQৰ মেথছ হয়। এইখিনি আপোনালোকে স্কিপ নকৰিব ভালকৈ। আৰু অংক এৰি দিম বুলি সেইটো প্ৰি প্লেন কৰি নাযাব। এনেকুৱা ধৰণৰ অংকবিলাক তেনেই সহজ অংক, আপোনালোকে অংকবিলাক কৰি আহিব। কাৰণ এটা আনচাৰত আপোনালোকৰ 4 মাৰ্কছ এড হ'ব। আৰু যিহেতু ইমান কম্পিটিশ্যন বাঢ়িছে এতিয়া BEd এণ্ট্ৰেঞ্চৰ কাৰণে, BEd কৰিবৰ কাৰণে চিট কেপাচিটি তেনেই কম। আৰু প্ৰাইভেটত যদি কৰিবলৈ হয়তো বহুত টকাৰ খৰচ হয় এজ কম্পেৰিজন টু গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন। আপোনাৰ ট্ৰেভেল উইথ এ স্পীড অফ 12 কিলোমিটাৰ পাৰ আৱাৰ। এটা জাহাজে কিমান ট্ৰেভেল কৰিছে, কিমান স্পীডত? 12 কিলোমিটাৰ স্পীড গৈছে এঘণ্টাত ইন ষ্টিল ৱাটাৰ, এইটো ৰৈ থকা পানীত। ইফ দ্য স্পীড অফ দ্য ষ্ট্ৰীম, যদি ঢৌৰ স্পীডটো কিমান গৈছে? পানীৰ ঢৌৰ স্পীড গৈছে 3 কিলোমিটাৰ পাৰ আৱাৰ, আৰু জাহাজৰ স্পীড কিমান গৈছে? জাহাজৰ স্পীড গৈছে 12 কিলোমিটাৰ পাৰ আৱাৰ। ফাইণ্ড দ্য টাইম টেকেন বাই দ্য ব'ট টু গ' 60 কিলোমিটাৰ ডাউন ষ্ট্ৰীম। এতিয়া ব'টৰ অংকৰ কিছুমান ইয়াতো ফৰ্মুলা আছে, ডাউন ষ্ট্ৰীম আৰু আপ ষ্ট্ৰীম। মই ব'টৰ অংকত দুটা বস্তু থাকে, এটা থাকে ডাউন ষ্ট্ৰীম আৰু এটা থাকে আপ ষ্ট্ৰীম। এতিয়া ডাউন ষ্ট্ৰীম আৰু এটা থাকে আপ ষ্ট্ৰীম। 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 ডাউন ষ্ট্ৰীম আৰু এটা থাকে আপ ষ্ট্ৰীম।
এতিয়া যেতিয়া ডাউনষ্ট্ৰীম থাকিব ইয়াৰ ফৰ্মুলাটো কি হয় বোট প্লাছ স্পীড বি মানে স্পীড অফ বোট এছ মানে স্পীড অফ ষ্ট্ৰীম ইজ ইকুৱেল টু ডি মানে ডিষ্টেঞ্চ টি মানে টাইম এতিয়া যদি আপষ্ট্ৰীম থাকিব প্ৰশ্নত তেতিয়াহ'লে ইয়াৰ হ'ব স্পীড অফ বোট মাইনাছ হ'ব স্পীড অফ ষ্ট্ৰীম ইকুৱেল টু ডিষ্টেঞ্চ আৰু টাইম এইটো বি মানে মই ক'লোৱে বি মানে কি হয় স্পীড অফ বোট এছ মানে স্পীড অফ হুড ষ্ট্ৰীম পানীৰ ষ্ট্ৰীমটোৰ স্পীডক আমি এছ দি লিখোঁ ডি মানে হ'ল ডিষ্টেঞ্চ দূৰত্বটো আৰু কি কৈছে টি মানে হৈছে সময় কিমান সময় ল'ব টাইম এতিয়া এইখিনি মই যি ৰেড পেনেৰে যি লিখিছোঁ এইখিনি আপোনালোকৰ ফৰ্মুলা এইখিনি আপোনালোকে নোট ডাউন কৰি ল'ব পাৰে আৰু কোনো ইমান বিশেষ টান নহয় এইবিলাক চ' এইবিলাক আপোনালোকে পাৰি যাব এতিয়া চাওঁ অংকটো এতিয়া আমি চাওঁ আমাক কি কৰিছে ডাউনষ্ট্ৰীম উলিয়াব দিছে তো আমি ডাউনষ্ট্ৰীমৰ ফৰ্মুলা পাতিম কি আছে স্পীড অফ বোট প্লাছ স্পীড অফ ষ্ট্ৰীম ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম এতিয়া আমি চাওঁ প্ৰথমতে যিহেতু আমি ডাউনষ্ট্ৰীমৰ ফৰ্মুলা পাতিম বি প্লাছ এছ ইকুৱেল টু ডি বাই টি এতিয়া আমি কি কৈছে বি মানে স্পীড অফ বোট এতিয়া বোটটোৰ কিমান স্পীড আছিলে এইটো বোট নহয় বোটৰ স্পীড আছিলে কিমান দিয়া আছে আমাক 12 কিলোমিটাৰ পাৰ আৱাৰ 12 কিলোমিটাৰ হৈছে প্ৰতি ঘণ্টাত 12 কিলোমিটাৰ পাৰ আৱাৰকৈ আমি লিখিলোঁ প্লাছ কি আছে এছ মানে কি আছিলে স্পীড অফ ষ্ট্ৰীম এতিয়া স্পীড অফ ষ্ট্ৰীম কিমান দিয়া আছিলে আমাক 13 কিলোমিটাৰ পাৰ আৱাৰ 13 কিলোমিটাৰ পাৰ আৱাৰ ইকুৱেল টু আমাক কি দিছে ডি ডিষ্টেঞ্চ লিখিবলৈ দিছে আৰু আমাক ডিষ্টেঞ্চ আমাক কিমান দিয়া আছে কিমান ডিষ্টেঞ্চ যাব বুলি আমাক ডিষ্টেঞ্চ দিয়া আছে তো 60 কিলোমিটাৰ ডিষ্টেঞ্চৰ কথা কৈছে আৰু আমাক কি উলিয়াব দিছে টাইমটো আমাক উলিয়াব দিছে গতিকে আমি কি লিখিম টাইমৰ জেগাত অকল টি লিখি থৈ দিম এতিয়া আমি চাওঁ কিলোমিটাৰ পাৰ আৱাৰ ছেম আছে তো আমি প্লাছ কৰিব দিছে 12 প্লাছ 13 নহয় এইটো 3 আছিলে চৰি 12 প্লাছ 3 কিমান হ'ব 15 কিলোমিটাৰ পাৰ আৱাৰ একেই গতিকে কিলোমিটাৰ পাৰ আৱাৰ হৈ গ'ল ইকুৱেল টু কিমান আছে 60 কিলোমিটাৰ টাইমটো আমাক উলিয়াব দিছে এতিয়া এনেকুৱা যেতিয়া থাকে আমি ভাবিলোঁ তো ইয়াৰ তলত সদায় কি থাকে 1 এটা থাকে বুলি আমি জানো এতিয়া আমি যদি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰোঁ 15 কিলোমিটাৰ পাৰ আৱাৰ ইনটু টাইম দেখি পাইছেনে আপোনালোকে ইকুৱেল টু 60 কিলোমিটাৰ ইনটু 1 কিমান হ'ব 60 কিলোমিটাৰ এতিয়া যদি আমি টাইমটো ইয়াত অকল ৰাখি এতিয়া 60 কিলোমিটাৰ এইটো ডিষ্টেঞ্চ আৰু এইটো 15 কিলোমিটাৰ ডিষ্টেঞ্চ টু পাৰ আৱাৰ যদি ইয়াত তললৈ আনি দিওঁ তেতিয়া কি হ'ব আমাৰ 15ৰে 60 কিমান বাৰ যায় 4 বাৰ যায় 15 4 গুণ 60 আকৌ কিলোমিটাৰটো আমি কাটিব পাৰোঁ এতিয়া কিমান হৈ গ'ল টাইম কিমান থাকি গ'ল আমাৰ 4 আৱাৰ HR লিখি দিওঁ 4 আৱাৰ হ'লনে অপশ্যনত আছেনে আমাৰ অপশ্যনত দিয়া আছিলে আমাৰ 4 আৱাৰ 8 আৱাৰ 5 আৱাৰ 6 আৱাৰ 7 আৱাৰ আমাৰ কি হ'ব উত্তৰটো শুদ্ধ উত্তৰ 4 আৱাৰ দেখিলেনে কিমান সহজ তো আমাৰ কুৱেশ্যনত আমাক এনেকৈ ডাউনষ্ট্ৰীম দিয়া থাকিব ক'ৰবাত যদি আপষ্ট্ৰীম দিয়া থাকে তেতিয়াহ'লে এইটো ফৰ্মুলা পাতি চেম এনেকৈ কৰি দিলেই হ'ল ডাউনষ্ট্ৰীম দিলে এইটো খালি আপোনালোকে ফৰ্মুলাবিলাক ভালকৈ লিখি ল'ব চ' দেখাত বহুত টান লাগিব পাৰে কিন্তু যেতিয়া আমি ফৰ্মুলা জানি যাওঁ এবাৰ তেতিয়াহ'লে গোটেইখিনি সহজ হৈ পৰে চ' ময়ো মেথছ বেকগ্ৰাউণ্ডৰ নহয় মই ইংলিছ লিটাৰেচাৰৰ হয় ষ্টুডেণ্ট ইংলিছ লিটাৰেচাৰতে মই গ্ৰেজুৱেশ্যন কৰা ইংলিছ লিটাৰেচাৰতে মই মাষ্টাৰ্ছ কৰা আৰু অংক ক্লাছ 10লৈকে অকল পঢ়িছিলোঁ কিন্তু অংক দেখি মোৰ ভয় লাগিছিল কিন্তু মই যেতিয়া নিজে ট্ৰাই কৰিছিলোঁ এইবিলাক পিছত মোৰ কাৰণে সহজ হৈ পৰিছিল আৰু এতিয়া এইবিলাক অংক মোৰ কাৰণে তেনেই সহজ হৈ পৰিছে গতিকে আপোনালোকৰো তেনেকুৱাই হ'ব প্ৰথম ভয় নকৰি খালি আপোনালোকে অংকবিলাকক ফেচ কৰক প্ৰেক্টিছ কৰক এক্সাম্পল এতিয়াও আছে দিন হৈ যাব চ' আপোনালোকৰ আৰু মই আছোঁ আপোনালোকক হেল্প কৰিবলৈ চ' কেতিয়াবা যদি কিবা ডাউট আছে তেতিয়াহ'লে মোৰ ইনষ্টাগ্ৰাম চেনেল আছে ৰেজ অফ হোপ দেন মই হোৱাটছএপ গ্ৰুপ আপোনালোকক দিছোঁৱেই মোৰ ডেছক্ৰিপশ্যন ইউটিউবৰ ডেছক্ৰিপশ্যনতো মোৰ হোৱাটছএপ গ্ৰুপটোৰ লিংক দিয়া আছে মোৰ ইনষ্টাগ্ৰাম চেনেলৰ লিংক দিয়া আছে তাতো আপোনালোক জইন হৈ ল'ব পাৰে আৰু মই আপোনালোকৰ BEd এডমিশ্যনলৈকে মই আপোনালোকৰ এই গোটেই লং জাৰ্ণিটোত মই আপোনালোকৰ লগত থাকিম আৰু য'ত হেল্প লাগে তো মোক আপোনালোকে ক'ব পাৰে উইদাউট এনি হেজিটেশ্যন আৰু মই হেল্প কৰিবলৈ আপোনালোকক ট্ৰাই কৰিম চ' এইটো আছিলে কুৱেশ্যন নম্বৰ 2 চ' কুৱেশ্যনত দিয়া আছে দ্য এভাৰেজ হাইট অফ 3 চিলড্ৰেন ইজ 95 centimeter. If the height of 2 children are 97 and 92 respectively, the height of the third children is. এতিয়া আমাক এভাৰেজ উলিয়াই দিছে আমাক গড় উলিয়াই দিছে 3টা চিলড্ৰেন আছে তেওঁলোকৰ 3টা চিলড্ৰেনৰে হাইটৰ গড়টো আমাক কিমান কি দিছে 95 চেণ্টিমিটাৰ এতিয়া যদি তাৰে 2টা চিলড্ৰেনৰ এটাৰ হাইট যদি 97 চেণ্টিমিটাৰ হয় আৰু এটাৰ হাইট যদি 92 চেণ্টিমিটাৰ হয় তেতিয়া কৈছে এই তৃতীয় যোনটো থাৰ্ড চাইল্ড আছে তাৰ হাইটটো কিমান হ'ব সেইটো সুধিছে এতিয়া আমি ধৰি লৈছোঁ
3 চিলড্ৰেন হাইট 3 মইতো বুজাবলৈহে আপোনালোকৰ পৰা ডিটেইলকৈ লিখি আছোঁ এক্সামত ইমান ডিটেইলকৈ লিখি কৰিব নালাগে নিজে জাষ্ট বুজি গৈছে নিজে জাষ্ট ফৰ্মুলা পাতি পেলাই মেথছ মেইন অংকটো কৰি ল'লে হ'ল আৰু উইদাউট সলভিং দ্য প্ৰব্লেম আপোনালোকে আনচাৰটো টিক মাৰ্ক মাৰি নিদিব টোক্কা নামাৰিব মুঠতে মেথছত চ' আমি ধৰি লৈছোঁ যে লেট 3 চিলড্ৰেন হাইট আৰ XY Z বুলি আমি ধৰি লৈছোঁ 3টা চাইল্ড আছে 1 2 3 এটাৰ হাইট X এটাৰ হাইট Y এটাৰ হাইট Z এতিয়া আমি কৰোঁ চ' আমাক এভাৰেজটো দিয়া আছে ন তো আমি এভাৰেজটো কেনেকৈ পাওঁ গোটেইকেইটাক প্লাছ কৰি লওঁ X plus Y plus Z আৰু নম্বৰ অফ অবজাৰভেশ্যন কেইজন মানুহ আছে 3টাটো 3 লিখোঁ ইয়াত আৰু কিমান দিয়া আছে আমাক এভাৰেজটো আমাৰ দিয়াই আছে 95 গতিকে আমি পাতি ল'লোঁ এতিয়া আমাৰ যদি আমি ধৰি লওঁ এটা 3টা ষ্টুডেণ্ট আছিলে তো এটাৰ হাইট আমাক কিমান দিয়া আছে এক্সৰ ভেলু যদি ধৰি লওঁ আমি 97 দিয়া আছে ৱাইৰ ভেলু ধৰি লওঁ 92 দিয়া আছে আমাৰ জেডৰ ভেলুটো উলিয়াব লাগে মানে জেডটো আমাৰ থাৰ্ড চিলড্ৰেনটো হয় ইয়াৰ হাইট উলিয়াম এতিয়া 3 তলত আমি পাতিম এক্সৰ ভেলু কিমান আছে 97 প্লাছ ৱাইৰ ভেলু 92 জেডৰ দিয়া হোৱা নাই আমি জেডটো এনেকৈ পাতি দিম আৰু ইফালে হ'ব 95 তো এনেকুৱা ইকুৱেশ্যনৰ মেথছ আপোনালোকে কৰিছে 19ত চ' ইমান ভয় খাবলগীয়া নাই এতিয়া আমি ইয়াৰ তলত 1 এটা আছে বুলি আমি ভাবোঁ ধৰি লওঁ এতিয়া আমি এইটো প্লাছ কৰি লওঁ 97 প্লাছ 92 কিমান হ'বগৈ 7 8 9 18 189 জেডটো আছে তো আমি প্লাছ জেডটো এনেকৈ থাকিব দিওঁ আৰু ইফালে আছে 95/1 এতিয়া ইয়াক যদি আমি ক্ৰছ মাল্টিপ্লিকে কৰোঁ তেতিয়াহ'লে কিমান হ'ব 189 প্লাছ জেড আৰু 95 ইনটু 3 যদি আমি এনেকৈ নমাই আনো 95 ইনটু 3 আপোনালোকক মই ইচ ষ্টেপ ইজিলি বুজাই দি আছোঁ এক্সামত কিন্তু এইটো ইমান ডিটেইল পাতি কৰি নাথাকিব কাৰণ আপোনালোকৰ টাইমৰ কথা থাকে মই জাষ্ট বুজাবলৈহে আপোনাক এনেকৈ কৰি আছোঁ চ' 95 ইনটু 3 যদি আমি মাল্টিপ্লাই কৰোঁ আনচাৰটো হয় 285 এতিয়া 285 হ'ল এতিয়া আমি জেডটোক যদি ইয়াত প্লাছ আছে নহয় সেইকাৰণে আমি ডাইৰেক্ট লৈ পেলাই এইটো ডিভাইড কৰিব নোৱাৰোঁ ইনটু থাকিলে আমি ইয়াত ডিভাইড কৰি দিওঁ কিন্তু ইয়াত প্লাছ আছে তো যেতিয়া প্লাছ থাকে ইফালেতো ইকুৱেলৰ ইফালে গ'লে আমাৰ কি হৈ যায় মাইনাছ হৈ যায় আৰু ইনটু থাকিলে ইকুৱেলৰ ইফালে গ'লে কি হৈ যায় ডিভাইড হৈ যায় গতিকে আমাৰ প্লাছ দিয়া আছে তো আমি জেডটো যদি ইয়াতে ৰাখি লওঁ আৰু 285 এইটো ঠিক আছে এইটো প্লাছটো এইটো 189ৰ আগতো কি আছে আমাৰ প্লাছ আছে প্লাছ চিম্বলটো আমি লিখি নিদিওঁ কিন্তু আমি জানো যে এইটো পজিটিভ নাম্বাৰ হয় মানে প্লাছত আছে তো যেতিয়া ইফালে লৈ আনিম তেতিয়াহ'লে ইকুৱেলৰ ইফালে লৈ আনিলে আমাৰ কি হৈ যাবগৈ নিগেটিভ হৈ যাব তো -189 হৈ যাব এতিয়া জেড ইকুৱেল টু 285ৰ পৰা 189 যদি আমি মাইনাছ কৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব 96 আমাৰ হৈ যাব গতিকে আমি এতিয়া জেডৰ আনচাৰ পাই গ'লোঁ কিমান 90 জেডৰ হাইটটো কিমান হ'ব 96 বা থাৰ্ড চাইল্ড যোনটো কৈছিলে তাৰ হাইট আমাৰ কি হ'ব 96 এটা আনচাৰ অপশ্যনত কি দিয়া আছে 96 চেণ্টিমিটাৰ আমাৰ দি আছে চ' এইটো আমাৰ কাৰেক্ট এনচাৰ হ'ব আশা কৰিছোঁ আপোনালোকে বুজিছে মেথছটো চ' চাই লওক ধুনীয়াকৈ চ' এইটো হৈছে কুৱেশ্যন নম্বৰ 5 এইটো এটা ৰেচিঅ' প্ৰপৰ্চনৰ মেথছ হয় আৰু ইয়াত আমাৰ এজ উলিয়াব দিয়ে তো এনেকুৱা ধৰণৰ অংকটো সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰে চ' এইটো বি এড এণ্ট্ৰেঞ্চৰো এটা ইম্পৰ্টেণ্ট টপিক হয় মেথছৰ কাৰণে চ' আমি এইটো ভালকৈ চাই লওঁ এনেকুৱা ধৰণৰ মেথছ আপোনালোকে পাবই আৰু বহুতে কি কৰে এনেকুৱা ধৰণৰ মেথছবিলাক এজ ওলোৱা মেথছবিলাক প্ৰায় কি কৰে স্কিপ কৰি দিয়ে গতিকে মই আজি আপোনালোকক শিকাই দি আছোঁ সহজ ভাষাত আপোনালোকে এৰি নাহিব এণ্ট্ৰেঞ্চ এক্সামত এতিয়া চাওঁ আমি দ্য প্ৰেজেণ্ট এজ অফ ফাদাৰ এণ্ড চন আৰ ইন দ্য ৰেচিঅ' 5:2 বৰ্তমান বয়সকাৰ দেউতাকৰ আৰু তেওঁৰ পুত্ৰৰ ল'ৰাৰ ফাদাৰ আৰু চনৰ বৰ্তমান এজৰ ৰেচিঅ' দিছে আমাক কিমান 5:2 আফটাৰ 5 years 5 বছৰৰ পিছত দ্য ৰেচিঅ' উইল বি 7:3 5 বছৰৰ পিছত তেওঁলোকৰ বয়সৰ ৰেচিঅ' কিমান হৈ যাব কৈছে 7:3 বৰ্তমান এতিয়া আছে 5:2 5 বছৰৰ পিছত ৰেচিঅ'টো হৈ যাব বুলি কৈছে 7:3 তেতিয়াহ'লে কৈছে দ্য প্ৰেজেণ্ট এজ অফ দ্য চন ইজ তো এতিয়া চনৰ প্ৰেজেণ্ট এজটো আমাক উলিয়াব দিছে আমাক প্ৰেজেণ্ট এজটো দি দিয়া নাই প্ৰেজেণ্ট এজৰ আমাক ৰেচিঅ' দি দিছে গতিকে আমি উলিয়াব লাগিব প্ৰেজেণ্ট এজ চনৰ প্ৰেজেণ্ট এজটো আমি উলিয়াব লাগিব চ' বলক আমি এইটোকো চল্ভ কৰোঁ তেনেই সহজ অংক খালি ভালকৈ আপোনালোকে বুজি যাব মই ডিটেইল বুজাই কৰি গৈ আছোঁ চ' ইয়াত কি দিছে আমি যদি মই ডিটেইল বুজাবলৈহে আপোনালোকক গোটেই লিখি দেখাই আছোঁ এক্সামত আপোনালোকে ইমান লিখি অংক কৰিব নালাগে জাষ্ট মেইন ইকুৱেশ্যনটো পাতি আনচাৰটো উলিয়াই OMR টিক কৰি আহিব অ'কে এইটো প্ৰেজেণ্টেজ ধৰি লৈছোঁ মই ফাদাৰ দেউতাক আৰু ছান এতিয়া ৰেচপেক্টিভলি ন প্ৰথমটো কাৰ দি আছে প্ৰথম ডেটাৰ কথা কৈছেতো প্ৰথম এজটো আমাৰ দেউতাকৰ হ'ব বুলি আমি ধৰি লৈছোঁ 5 ৰেচিঅ' দিয়া আছে গতিকে আমি x ধৰি ল'ম 5x ছানৰ কিমান আমি ধৰিম তেতিয়াহ'লে 2x এইটো হ'ল সিহঁতৰ প্ৰেজেণ্ট এজ এতিয়া আমি ফিউচাৰ কৈছে ন আফটাৰ মানে 5 বছৰ পিছত হৈ যাব উইল মানে কি ফিউচাৰ চ' ফিউচাৰ এজ কিমান হ'বগৈ ফিউচাৰ এজ হ'ব
কিমান বছৰ 5 বছৰৰ পিছত তেতিয়াহ'লে ফিউচাৰ ইজ ডেটা কৰ হ'ব 5x প্লাছ 5 আমি লিখি ল'ম ছানৰ কিমান হৈ যাব তেতিয়া 2x প্লাছ 5 ইমানখিনিলৈকে বুজি পাইছে বুলি মই ভাবি লৈছোঁ দেন আমি এতিয়া যদি কৰোঁ ইকুৱেশ্যনটো বনাই পেলাই যদি আমি কৰোঁ তে কি হ'ব ফাদাৰ এজটোৰ ওপৰত ৰাখিলোঁ যদি 5x প্লাছ 5 ছানৰ কিমান আছে 2x প্লাছ 5 ইকুৱেল টু বৰ্তমানৰ ৰেচিঅ' আমাৰ কিমান ফিউচাৰত কিমান ৰেচিঅ' হ'ব কৈছিলে তেওঁলোকৰ এজৰ 7:3 তো 7:3 মানে 7 ওপৰত 3 তলত এতিয়া আমি ইকুৱেশ্যন বনাম এতিয়া কি হ'ব এনেকৈ যদি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰোঁ তো এইটো হ'ল 3 ব্ৰেকেট উইদিন ব্ৰেকেট 5x প্লাছ 5 তেনেকৈ এইটো 7 এইটো কেনেকৈ আমি যদি মাল্টিপ্লিকেশ্যন কৰিছোঁ 2x প্লাছ 5 নেক্সট এতিয়া এইটো আমি এনেকুৱা ইকুৱেশ্যন আমি কৰিছোঁ ক্লাছ 19ত চ' 5 3 যা কিমান হ'ব 15 এক্সটো আছে এক্স প্লাছ 5 3 যা 15 7 2 যা 14 এক্স আছে এক্স প্লাছ 7 5 যা 35 এতিয়া আমি ইয়াতো এক্স আছে ইয়াতো এক্স আছে ইয়াত এইটো ছিংগল এনি ডিজিট উইদাউট এক্স এইটো আছে তো আমি দুটা এক্স এক্স এটা ছাইডে লৈ আনিম যদি আমি এইটো ছাইডে আনো 15x তো আমি কৈছিলোঁ ইকুৱেলৰ ইফালে গ'লে কি হয় চিম্বলবিলাক চেঞ্জ হৈ যায় গতিকে ইফালে আছে তো মানে প্লাছ 14x হৈ আছে পজিটিভ নম্বৰ আছে ইফালে আহিলে কি হৈ যাবগৈ নিগেটিভ হৈ যাব নিগেটিভ কৰিবলৈ আমি তাৰ আগত কি দিম মাইনাছ এটা দি ল'ম মাইনাছ 14x এতিয়া 35 থাকি যাব এতিয়া ইফালৰ 15টো আমি ইফালে লৈ আনিম প্লাছ 15 হৈ আছে তো আমি ইফালে আনিলে কি হ'ব মাইনাছ 15 এতিয়া 15xৰ পৰা যদি 14x মাইনাছ কৰোঁ তেতিয়াহ'লে কিমান হ'ব 1x আমি নিলিখোঁ 1xৰ সলনি আমি অকল কি লিখোঁ x লিখি দিওঁ তেতিয়াহ'লে আৰু 35ৰ পৰা যদি 15 মাইনাছ কৰোঁ তেতিয়াহ'লে কি হ'ব 550 3 - 1 2 গতিকে 1x নিলিখি আমি অকল x লিখোঁ xৰ ভেলু কিমান হৈ যাব 20 এতিয়া আমাক কি কৈছে ছানৰ প্ৰেজেণ্ট এজটো বিচাৰিছে এতিয়া আমি এইটো xৰ ভেলু পালোঁ গতিকে এতিয়া আমি ছানৰ প্ৰেজেণ্ট এজ অফ ছান হ'ব প্ৰেজেণ্ট এজ অফ ছান হ'ব ছানৰ আমাৰ প্ৰেজেণ্ট কিমান আছিলে প্ৰেজেণ্ট এজ ছান কিমান লিখিছিলোঁ 2x গতিকে আমি ইয়াত কি পাতিম 2xটো পাতি দিম এতিয়া 2 হৈ গ'ল ইনটু এক্সৰ ভেলু কিমান পাইছিলোঁ আমি 20 গতিকে আমি 22 পাতিম এতিয়া 2 × 20 220 যে কিমান হয় 40 তেতিয়া আমি কি গম পালোঁ ছানৰ এতিয়া বয়স কিমান হৈ আছে প্ৰেজেণ্ট এজটো হৈ আছে ল'ৰাজনৰ 40 বছৰ অপশ্যনত আছেনে আমাৰ অপশ্যনত 44 40 37 আৰু কি আছে এটা কিমান ওলাইছিলে 40 তেনে সহজ অংক এইটো আপোনালোকে ভালকৈ চাই লওক নিজে পাৰি যাব এইবিলাক অংক খালি স্কিপ কৰি আহিব মই অংক ভয় কৰা ছোৱালীজনী যদি পাৰিছোঁ আপোনালোকে কিয় নোৱাৰিব আপোনালোকে চাই লওক ধুনীয়াকৈ বুজি লওক বুজি নাপালে ৰিপিটটো আকৌ ভিডিঅ'টো আকৌ ৰিপিট কৰি চাব নিজে বুজি পাই যাব ধুনীয়াকৈ আৰু আকৌ কৈছোঁ যদি লাগে এইবিলাকৰ ফটো PDF তেতিয়াহ'লে মোক এইটো ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত PDF বুলি মেছেজ কৰিব মই আপোনালোকক PDF প্ৰভাইড কৰাই দিম আমি এতিয়া নেক্সট কুৱেশ্যন যাওঁ এইটো নেক্সট কুৱেশ্যন নম্বৰ 6 দিয়া আছে ইফ দ্য চিম্পল ইণ্টাৰেষ্ট অফ এ চাৰ্টেন চাম অফ মানি এট 5% per annum for 2.5 years is raise 56 দেন দ্য চাম ইজ ইয়াত আমাক কি দিছে সময় দিয়া হৈছে দেন ৰেট অফ ইণ্টাৰেষ্ট দিয়া হৈছে আৰু কি হৈছে চিম্পল ইণ্টাৰেষ্টটো আমাৰ দি দিছে চিম্পল ইণ্টাৰেষ্ট আমাৰ উলিয়াই দিছে 56 আমাৰ কি উলিয়াব দিছে চাম মানে আমাৰ মূলধনটো উলিয়াব দিছে ইয়াত পি আমি কৰিছিলোঁ আগতে পি উলিয়াব লাগে মানে মূলধনটো উলিয়াব দিছে এতিয়া এনেকুৱা দিয়া থাকিলে আমি কি কৰোঁ আমি এনেকুৱা চিম্পল ইণ্টাৰেষ্ট ওলোৱাৰ প্ৰথমতে এটা ফৰ্মুলা আছে সেইটো ফৰ্মুলাটো আমি জানো CSI মানে চিম্পল ইণ্টাৰেষ্ট কি হয় পি ইনটু প্ৰিন্সিপাল ইনটু ৰেট অফ ইণ্টাৰেষ্ট ইনটু টাইম ইকুৱেল টু 100 এনেকৈ আমাৰ দিয়া থাকে নহয় জানো এতিয়া ইয়াত যেতিয়া আমি ফৰ্মুলা যদি পাতোঁ ডাইৰেক্টলি SI পি ইনটু R ইনটু টাইম বাই 100 এতিয়া আমি ইয়াত চাওঁ চিম্পল ইণ্টাৰেষ্টটো আমাক দি দিছে কিমান চিম্পল ইণ্টাৰেষ্ট আমাৰ কিমান আছে 56 চিম্পল ইণ্টাৰেষ্ট আমি পাতি দিওঁ এনেই নৰ্মেলি আমি SI উলিয়াওঁ কিন্তু ইয়াত SI অলৰেডি দিয়া আছে এতিয়া আমাক পি দিয়া হোৱা নাই হয়নে মূলধনটো দিয়া নাইতো মূলধনৰ প্ৰিন্সিপাল বুলি কয় পি বুলি লিখোঁ ৰেট অফ ইণ্টাৰেষ্ট আমাৰ কিমান দিয়া আছিলে 5% তো আমি 5টো লিখিলেই পালি সময় কিমান দিয়া হৈছে 2.5 আমি কেনেকৈ লিখিব পাৰোঁ 2.5 ইয়াৰ লিখা আছে তো আমি ইয়াক চিংগল ফ্ৰেকশ্যন বনাই ল'ব পাৰোঁ 2 2 × 4 + 5 আমি এনেকৈ লিখিব পাৰোঁ বা 2.5 এনেকৈ পইণ্টটো লিখিব পাৰোঁ তো আপোনালোকে যোনটো বেছি সহজ হয় তো এইটো আমি ধৰক আমি এইটোৱে লিখিছোঁ 5 হ'ল আৰু এইটো আমি লিখি লৈছোঁ 5/2 তলত কিমান আছে 100 এতিয়া নেক্সট লিখি লৈছোঁ মই বুজাবলৈ ভালকৈ 5/2 তলত আমাৰ আছে 100 এতিয়া ইয়াক যদি ইয়াৰ তলত 1 আছে বুলি আমি জানো তো ক্ৰছ মাল্টিপ্লিকেশ্যন যদি কৰোঁ 5 × 56 তো আমি ডাইৰেক্ট
এনেকৈ পাতি দিওঁ আৰু এইটোক যদি ফালে কৰোঁ পি হ'ব পি ইনটু 5 1 = 5 হ'ব আৰু এইটোক যদি কৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব সেম 5/2 থাকি যাব এতিয়া পিটোক যদি আমি ইয়াত ৰাখি লয় পিৰ লগত থকা বস্তুবিলাক নাম্বাৰবিলাক আমাৰ ক'ত হ'ব সদায় তলত হ'ব ডিভাইড কৰিলে কি হয় বস্তুটো উল্টা হৈ যায় ন এতিয়া ইকুৱেলৰ ইফালে আমি এইটোক লৈ আনিলেতো গোটেইখিনি ডিভাইড হৈ যাব তো এইটো যদি উল্টা হৈ যায় তেতিয়াহ'লে এইটো উল্টা হৈ যাব তো এই 2টো কি হৈ যাব ওপৰত যাব কি 5টো আমাৰ কি হৈ যাব তলত আহি যাব তো 5টো আমি তলত লিখি ল'লোঁ আৰু পি আছিলে এইটো 5 অলৰেডি পিৰ লগত থাকিবই এতিয়া 2টো ওপৰ গ'ল মানে এইটো 56 লিখি ল'লোঁ এইখিনি ওপৰত থাকিব 56 × 100 আৰু এই 2টো ওপৰ গ'ল গতিকে ইয়াতো আমি 2টো লিখি ল'লোঁ 5এৰে 100ত 20 পাৰ যাব আকৌ 5এৰে 20ক 5 4 = 20 টাইম যাব এতিয়া তলত এটাও ডিজিট বাছা নাই ওপৰত আছে 56 × 4 × 2 ইয়াক যদি আমি ইনটু কৰোঁ তো 448 হৈ যায় গতিকে আমি পি মানে মূলধনটো আমি পাই গ'লোঁ 448 এতিয়া আমি চাওঁ অপশ্যনত আনচাৰ আছে নাই ইমান সেইটো আমি দেখি গ'লোঁ 448 ৰুপিজ আছে আমাৰ মূলধনটো ইমান হ'বগৈ চ' অকণমান জাষ্ট ব্ৰেইন ইউজ কৰিলে আনচাৰটো আমাৰ ওলাই যাবগৈ চ' এইটো আনচাৰ HCF আৰু LCM এটা খুবেই ইম্পৰ্টেণ্ট টপিক হয় BEd এণ্ট্ৰেন্সৰ এটা ফেভৰেট টপিক বুলি ক'লেও ভুল নহ'ব তো এনেকুৱা যদি দিয়া থাকে দিয়া আছে দ্য HCF এণ্ড LCM অফ টু নাম্বাৰ্ছ আৰ 12 and 36 LCF আৰু এইটো HCF এইটো LCM কিমান দিয়া আছে কিমান নম্বৰ দুটা নম্বৰৰ তো ইফ ওৱান নম্বৰ এটা নম্বৰ যদি 84 হয় তেতিয়াহ'লে আনাডাৰ নম্বৰটো কি আমাক সেইটো বিচাৰিছে তো ইয়াৰ এটা ফৰ্মুলা থাকে এই ফৰ্মুলাটো হৈছে HCF ইনটু LCM ইকুৱেল টু প্ৰডাক্ট অফ নাম্বাৰ্ছ কিন্তু আমাক প্ৰডাক্ট অফ নাম্বাৰ্ছ মানে এইটো নম্বৰ আৰু যোনটো উলিয়াব দিছে সেইটোৰ পূৰণফল অ'কে চ' এতিয়া আমি কি কৰোঁ এইটো আমাৰ ফৰ্মুলা হয় তো পাতি ল'ব আপোনালোকে ভালকৈ এতিয়া আমি এইটো ফৰ্মুলা এপ্লাই কৰি যদি আমি মেথছটো কৰোঁ HCF প্ৰথমটো ৰেচপেক্টিভলি দিছে নহয় মানে ক্ৰমান্বয়ে তো HCF প্ৰথমতে আছে তো প্ৰথম নাম্বাৰটো 12টো আমাৰ কি হ'ব মই ইয়াতে পাতি গৈছোঁ HCF 12 LCM কিমান হ'ব 336 এতিয়া প্ৰডাক্ট অফ নম্বৰ কিমান দিছে অকল এটা নম্বৰ দিয়া হৈছে আৰু ধৰক ইয়াত এন লিখি লৈছোঁ আৰু এটা নম্বৰ ধৰক বিচাৰিব লাগে আপোনালোকৰ কনফিউজন হ'ব বুজাত লিখি দিছোঁ মই আৰু এটা নম্বৰ আমি উলিয়াম এতিয়া ইয়াক যদি আমি পূৰণ কৰোঁ এইটো এন আহি গ'ল এতিয়া এইটো এনৰ লগত 84টো তলত 12 ইনটু 336 নম্বৰটো গ'ল ওপৰত এতিয়া আমি ইয়াক যদি আমি ক্ৰছ কৰোঁ তো 12এৰে 84 কিমান টাইম যায় 12 7 = 84 এতিয়া আকৌ 7এৰে 336ক আমি যদি ডিভাইড কৰোঁ তেতিয়াহ'লে কিমান বাৰ যাব 48 টাইম যাব চ' আমি আনাডাৰ নাম্বাৰটো কিমান পালোঁ 48 চ' এই অপশ্যন চিটো কাৰেক্ট হ'ব চ' এনেকুৱা ধৰণৰো আপোনালোকে মেথছ চাই যাব মানে এই ভিডিঅ'টো এক্সামৰ এদিন দুদিন আগত যদি আপোনালোকে চাই যায় ইয়াৰ পৰা আপোনালোকৰ বহুত লাভৱান হ'ব BEd এণ্ট্ৰেন্সৰ মেথছ সলভ কৰাত গতিকে এইটো আমাৰ আছিলে কুৱেশ্যন নম্বৰ 7 তাৰ আমি আনচাৰ উলিয়াই দিলোঁ এতিয়া Question number 8 দিয়া আছে a bus time and distance from মেথছ এইটো a bus is running with a uniform speed of 37 km/h then a bus এটা কিমান স্পীডত গৈ আছে 37 km গৈ আছে প্ৰতি ঘণ্টাত then what distance will be covered by bus in 8 hours তেতিয়াহ'লে 8 ঘণ্টাত 8 আৱাৰত বাছখন কিমান ডিষ্টেঞ্চ কভাৰ কৰিব বুলি প্ৰশ্ন সুধিছে তো এনেকুৱা মেথছৰ হেৰি আছে ফৰ্মুলা থাকে তো যদি আমাক ডিষ্টেঞ্চ উলিয়াব দিয়া থাকে তেতিয়াহ'লে আমি কি কৰোঁ ডিষ্টেঞ্চ উলিয়াব দিয়া থাকিলে আমি কৰোঁ স্পীড ইনটু টাইম কৰোঁ আৰু আমাক ইয়াত ডিষ্টেঞ্চ উলিয়াব দিয়া হৈছে তো আমি এইটোৱে ফৰ্মুলা ইউজ কৰি লওঁ আৰু বাকীখিনি লিখি দি আছোঁ বাৰু যদি কিছুমান টাইম উলিয়াবলৈ দিয়া থাকিব পাৰে তো টাইম উলিয়াব দিয়া থাকিলে ডিষ্টেঞ্চ বাই স্পীড কৰি দিব আৰু যদি কিছুমানত স্পীড উলিয়াব দিয়া থাকে বাছখনৰ স্পীড তেতিয়াহ'লে আপোনালোকে কি কৰিব d/টাইম কৰি দিব তো এইটো ফৰ্মুলা ভালকৈ চাই ল'ব এতিয়া আমাক কি দিছে ডিষ্টেঞ্চ উলিয়াব দিছে এতিয়া আমাক দিছে ডিষ্টেঞ্চ উলিয়াব দিছে গতিকে আমি কি লিখিম ফৰ্মুলা এইটো এপ্লাই কৰিম মই আকৌ ফৰ্মুলা পাতি নাথাকোঁ ডাইৰেক্ট লিখিম ডিষ্টেঞ্চ উলিয়াব দিছে ডি লিখিলোঁ স্পীড আমাৰ কিমান দিয়া আছিলে 37 km/h ইমান স্পীডত গৈ আছে নহয় জানো তো আমি ইয়াত 37 km/h লিখি ল'লোঁ ইনটু দিয়া আছে টাইম কিমান আমাক সুধিছে 8 আৱাৰত 8 ঘণ্টাত কিমান যাব সুধিছে এতিয়া এইটো চিম্পল এইটো ডিষ্টেঞ্চ সুধিছে গতিকে আমি আৱাৰটো কাটি ল'লোঁ অকল কিলোমিটাৰটো ৰাখি থ'লোঁ তো 37 × 8 যদি আমি মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে এইটোৰ আনচাৰ হ'ব আমাৰ 296 কিলোমিটাৰ 296 কিলোমিটাৰ এইটো পূৰণ কৰি আমি ইমান পাওঁ গতিকে 8 ঘণ্টাত বাছখনে কিমান ডিষ্টেঞ্চ কভাৰ কৰিব 296 কিলোমিটাৰ আমাৰ অপশ্যনত দিয়া আছে 296 কিলোমিটাৰ কেনেকুৱা ধৰণৰ মেথছবিলাক আপোনালোকে চাই যাব আৰু যি মই ফৰ্মুলা লিখি দিছোঁ সেইবিলাক আপোনালোকে নোট ডাউন কৰি যাব Number 10 if 1000
ইজ ডিভাইডেড বিটুইন এ এণ্ড বি যদি 1000 টকা এটা এ আৰু বিৰ মাজত যদি ভগাই দিয়া হয় তেতিয়াহ'লে কিমান ৰেচিঅ' হ'ব 3:2 ৰেচিঅ'ত যদি 1000 টকা এটা এ আৰু বিৰ মাজত ভগাই দিয়া হয় তেতিয়াহ'লে কি কৈছে দেন এ উইল ৰিচিভ এ কিমান টকা পাব সেইটো সুধিছে আমাক অপশ্যন দিয়া আছে বলক আমি এইটো ৰেচিঅ' প্ৰপৰ্চনৰ মেথছ আমি কৰি লওঁ কি দিয়া আছে আমি ৰেচিঅ'টো প্ৰথমতে পাতি লওঁ কিমান ৰেচিঅ' দিয়া আছে 3:2 মানে আমি যদি ইয়াক 3+2 কৰি লওঁ তেতিয়াহ'লে আমাৰ কিমান হৈ যাবগৈ টোটেল পইচা আমাৰ 5 আমি পাই গ'লোঁ এতিয়া এইটো 3টো যদি এ ধৰোঁ 2টো যদি বি ধৰি লওঁ আমি ধৰি লৈছোঁ এতিয়া এ কিমান পাব সেইটো সুধিছে চ' এ উইল ৰিচিভ এৰ কথা সুধিছে নহয় জানো তো আমি এৰহে অকল উলিয়ামে এ উইল ৰিচিভ কিমান আছিলে টোটেল কিমান টোটেলটো আমি ওপৰত টোটেলটো আমি তলত লিখোঁ আৰু এৰ কিমান আছিলে 3 ৰেচিঅ'ত এ 3 আছে টোটেল আৰু পইচাটো কিমান 1000 ভগাব লাগে এইটো এনেকৈ চিম্পল বাতি কৰিলেই হ'ল এতিয়া 5ৰে যদি 1000 কাটো আমি 200 বাৰ যাব তো 203 গুণ কিমান 3 2 6 2 0 চ' সি এ কিমান পাব 600 টকা পাব ৰেচিঅ'টো কিমান ইকুৱেল টু এইটো ভগোৱা নাই 3:2 ৰেচিঅ' কৈছে গতিকে এ কিমান পাব এ 3 আছে 2টো সৰু গতিকে এ বেছি পইচা পাব সেইকাৰণে 1000ৰ ভিতৰত 600 টকা যদি এ পায় তেতিয়াহ'লে 400 টকা হৈ যাব বিৰ আমাক অকল এ উলিয়াব দিছে গতিকে আমি অকল এ উলিয়ালোঁ এ কিমান পাইছে 600 টকা পাব কাৰেক্ট আনচাৰ কেলে ওৱান লাইন সলিউশ্যন এইবিলাক ট্ৰেইন গোজ এ টু বি এজন মানুহে এৰ পৰা বিলৈকে যাওঁতে কিমান স্পীডত গৈছে 12 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈছে হোৱাইল ৰিটাৰ্ণ আৰু যেতিয়া উভতি আহিছে বিৰ পৰা এলৈকে এৰ পৰা বিলৈকে গৈছিলে তেওঁ কি কৈছিলে এৰ পৰা বিলৈকে গৈছিলে কিমান তেতিয়া স্পীড আছিলে 12 কিলোমিটাৰ প্ৰতি আৱাৰত গৈছে পাৰ আৱাৰ আকৌ যেতিয়া ৰিটাৰ্ণ হৈছে ৰিটাৰ্ণ হ'লে কি হ'ব বিৰ পৰা আকৌ এলেটো উভতি আহিব হয়নে বিৰ পৰা যেতিয়া তেওঁ উভতি আহিছে তেতিয়া তেওঁৰ স্পীডটো কিমান হৈছে বাঢ়ি গৈছে 15 কিলোমিটাৰ পাৰ আৱাৰ গৈছে এতিয়া ফাইণ্ড দ্য এভাৰেজ স্পীড অফ দ্য মেন এতিয়া তেওঁৰ মুঠ গড় স্পীডটো এই দুইটাৰে গড় স্পীডটো আমাক উলিয়াব দিছে এতিয়া বলক অপশ্যন দিয়া আছে এনেকৈ আমি সলিউশ্যনটো আমি সলভ কৰোঁ এইটো কেনেকৈ হ'ব এভাৰেজ স্পীড ওলোৱাৰ এটা আকৌ ইয়াৰো ফৰ্মুলা আছে মই দেখাই দি আছোঁ এভাৰেজ স্পীড যেতিয়া ওলাব দিব এভাৰেজ স্পীড তেতিয়াহ'লে ইয়াৰ ফৰ্মুলাটো কি হৈছে ওপৰত 2xy হয় তলত হয় x + y এইটো ফৰ্মুলা এইখিনি ফৰ্মুলা আপোনালোকে পাতি ল'ব এতিয়া আমি কি কৈছে হুৱেৰ x a to b y অ'কে এতিয়া x আৰু yটো কি ডিনোট কৰিছে সেইটো জানিব লাগিব xটো মানে বুজাইছে a to b স্পীড এৰ পৰা বি যেতিয়া গৈছিলে সেইটোক আমি এক্সৰে আমি লিখিম a to bৰ স্পীড এক্সে বুজাইছে আৰু yটোৱে কি বুজাইছে ৰিটাৰ্ণ হওঁতে হোৱা স্পীডটো b to a স্পীড এইটো ফৰ্মুলাই হয় অ'কে এইটো মনত ফৰ্মুলা হিচাপে ৰাখিব এতিয়া কি কৈছে আমি যদি ফৰ্মুলাটো ইফালে পাতি লওঁ কি আছে আমাক গড় উলিয়াব দিছে নহয় তো ফৰ্মুলা স্পীড গড় উলিওৱাৰ এইটো x + y এতিয়া জেগা নাই মই ইয়াতে কৰিছোঁ 2 হৈ গ'ল এক্সৰ কিমান আছে ভেলু আমাক কিমান দিছিলে 12 কিলোমিটাৰ আৰু ৱাইৰটো কিমান দিছে 15 কিলোমিটাৰ হয়নে তো 2 ইনটু এক্সৰ ভেলু 12 ৱাইৰ ভেলু কিমান ৱাইৰ ভেলুটো কিমান 15 ঠিক তেনেকৈ এতিয়া x + y আকৌ এক্সৰ ভেলু কিমান 12 ইয়াত তলত কিন্তু প্লাছ ৱাইৰ ভেলু কিমান হ'ব 15 এতিয়া ইয়াক যদি আমি কৰোঁ এনেকৈ 15 আৰু 12 কিমান হৈ যাবগৈ 5 2 7 1 1 2 27 আৰু এইখিনি যদি আমি মাল্টিপ্লাই কৰি দিওঁ তো আনচাৰটো হ'ব 360 এতিয়া ইয়াক যদি আমি কথা এইটো আমি প্লাছ কৰি পালোঁ 27 আৰু এইটো মাল্টিপ্লাই কৰি পালোঁ আমি 360 গাও বেয়া হৈ আছে অলপ চ' বেয়া নাপাব তাৰপিছত এতিয়া আমি এইটো যদি কৰোঁ 9ৰে 9 যদি কমন লৈ আমি দুটাকে কটাকটি কৰোঁ চ' 9 3 = 27 হৈছে আৰু 9 40 = 360 হয় চ' আপোনালোকে এইটো মাল্টিপ্লাই কৰি ল'ব পাৰে আপোনালোকে যিমান পাৰে নিজৰ মেনুৱেলি মাল্টিপ্লাই কৰিবলৈ ট্ৰাই কৰিব কাৰণ এক্সাম হলতো কেলকুলেটৰ বা মোবাইল ফোন নিদিয়ে চ' মেনুৱেলি প্ৰেক্টিছ কৰক মাল্টিপ্লিকেশ্যন বা ডিভিজনবিলাক কৰিবলৈ আৰু তাৰপিছত আমি কি পালোঁ আনচাৰটো 40/3 পালোঁ আনচাৰ চ' আমাৰ অপশ্যনত আনচাৰ দিয়া আছে কৈছে অপশ্যন নম্বৰ চি 40/3 কিলোমিটাৰ/আৱাৰকৈ যাব বুলি এভাৰেজ স্পীড আমাৰ এইটো উলিয়ালোঁ যদি এইটো আমাক দশমিকত দিয়াহেঁতেন তেতিয়াহ'লে আমি 3ৰে 40ক ডিভাইড কৰি পেলাই আমি আনচাৰৰ দশমিকত পাই গ'লোঁ হয় কিন্তু আমাক অপশ্যনত ভগ্নাংশতে দিয়া আছে গতিকে আমি ইমানতে আনচাৰটো থৈ দিম চ' এইটো আছিলে কুৱেশ্যন নম্বৰ 11 আৰু মই নেক্সট আৰু এটা ভিডিঅ'ত বনাম
তো তাত বাকী যি ৰৈ গৈছে মেথছ মই ইনক্লুড কৰিম আৰু লগতে এটা ৰিজনিঙৰো ওৱান শ্বট ৰিভিজনৰ ভিডিঅ' প্ৰিপেয়াৰ কৰি আছোঁ আপোনালোকক চ' মই মোৰ তাত একো তেনেকৈ ডিজিটেল ডিভাইচেছ নাই চ' মই মোবাইল ফোন আৰু কপি পেনেৰে কৰিবলগীয়া হৈ আছে চ' আশা কৰিছোঁ আপোনালোকে ইয়াৰ একো প্ৰব্লেম পোৱা নাই ভিডিঅ'টো চাই যাওঁতে চ' যদি কিবা থাকে তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত জনাব মাজলৈ লৈ আনিম চ' থেংক ইউ ছ' মাছ এয়াই আছিলে আজিৰ কাৰণে আপোনালোকে ভালকৈ ভিডিঅ'টো প'জ কৰি পেলাই চাব আৰু গোটেইখিনি মেথছ নিজে কপিত পাতি পেলাই এবাৰ ছল্ভ কৰিব তাৰপিছত আপোনালোকে আকৌ নোচোৱাকৈ অকল কুৱেশ্যনটো পাতি পেলাই আনচাৰ নিজে কৰিব ট্ৰাই কৰিব আৰু ফৰ্মুলাবিলাক এটা ভালকৈ পেজ এখনত লিখি পেলাই ধুনীয়াকৈ এক্সাম যোৱাৰ আগতো চাই যাব আৰু এইকেইদিনো আপোনালোকে ডেইলি মেথছটো প্ৰেক্টিছ কৰি থাকক চ' এয়াই আছিলে আজিৰ কাৰণে থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'জ এণ্ড কিপ ষ্টাডি হাৰ্ড এক্সামলৈ আৰু বেছি দিন নাই চ' আজি আপোনালোকৰ এডমিট কাৰ্ডৰো লিংক এক্টিভেট হৈ যাব এডমিট কাৰ্ডবিলাক ডাউনলোড কৰি ল'ব গুৱাহাটী ইউনিভাৰ্চিটি BEd এণ্ট্ৰেঞ্চৰ আৰু নিজৰ চেণ্টাৰবিলাক ভালকৈ চাই ল'ব উইচিং ইউ অল গুড লাক Thank you.